Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমি চাম গুণোৎসৱ 2025ৰ যে ৰিজাল্ট ঘোষণা হ'ল যোৱাকালি। এই গুণোৎসৱ 2025ৰ কিছু তথ্য আৰু ডিস্ট্ৰিক্ট ওয়াইজত কোনখন জিলাই কি ৰেংক পালে এই সম্পৰ্কত আমি এই ভিডিঅ'টিত চাম। গতিকে আহক এতিয়া আমি গুণোৎসৱৰ ডাটাখিনি চাওঁ। তো দেখিছে আপোনালোকৰ সন্মুখত এইটো হৈছে গুণোৎসৱ 2025ৰ এক্সিকিউটিভ সামাৰী ৰিপৰ্ট। আৰু এই ৰিপৰ্টটো প্ৰস্তুত কৰিছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আসাম আৰু সমগ্ৰ শিক্ষা অসমে। তো ইয়াতে আপোনালোকে ডাটাবিলাক পাব। প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি আৰম্ভণি স্পীচ ইয়াত আছে ধুনীয়াকৈ। তাৰপিছত ৰণোজ পেগু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ তেখেতৰ বক্তব্য আছে। তাৰপিছত ৰবি কটা IAS অসমৰ মুখ্য সচিব তেখেতৰ এই গুণোৎসৱৰ ওপৰত দুআষাৰ আছে। নেক্সট আছে ওম প্ৰকাশ IAS মিছন ডিৰেক্টৰ, তেখেত আমাৰ সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডিৰেক্টৰ। তাৰপিছত নেক্সট আমি চাম ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকিং, ডিষ্ট্ৰিক্ট ৱাইজ কোনখন জিলাই কি ৰেংক পালে সেইখিনি আমি চাম। এনেকৈ গৈ থাকিলে আমি ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকিংটো পাম। এয়া দেখিছে ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকিং দিয়া আছে। ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকিঙত প্ৰথমতে আছে শিৱসাগৰ। দেখিছে শিৱসাগৰ আছে প্ৰথম ৰেংক, ইয়াত লিখা আছে ফাৰ্ষ্ট ৰেংক। গোলাঘাট ছেকেণ্ড, ডিব্ৰুগড় থাৰ্ড। তো এনেকৈ আমি যদি চিৰিয়েলি চাওঁ তেতিয়াহ'লে ৰেংক ৱাইজত এইখিনি সজোৱা আছে। তো চিৰিয়েলটো আমি চালে গম পাই যাম ৰেংকটো কি। শিৱসাগৰ গোলাঘাট ফাৰ্ষ্ট শিৱসাগৰ, তাৰপিছত এনেকৈ কামৰূপ ৰুৰেল আছে 8 নম্বৰত, কামৰূপ মেট্ৰ' 14 নম্বৰত আছে। তাৰপিছত নেক্সট একেবাৰে শেষত আছে ৱেষ্ট কাৰ্বি আংলং 33 নম্বৰত আছে ৱেষ্ট কাৰ্বি আংলং। গতিকে এইখিনি হৈছে জিলাভিত্তিক ৰেংকিং ডিষ্ট্ৰিক্ট ৱাইজ। ফাৰ্ষ্ট পজিশ্যন পালে শিৱসাগৰ, ছেকেণ্ড পালে গোলাঘাট, থাৰ্ড ডিব্ৰুগড়, ফ'ৰ্থ চৰাইদেউ। নেক্সট আমি চাম ইউনিফৰ্মৰ তথ্যখিনি চাম। ইউনিফৰ্মৰ ক্ষেত্ৰত কি কি ডাটা আছে ইয়াতে। এইখিনি হৈছে স্কুল ইউনিফৰ্ম অবজাৰভেশ্যন ৰিপৰ্ট। তো প্ৰথমতে আছে বাক্সা ডিষ্ট্ৰিক্ট আৰু ইয়াত লিখা আছে নাম্বাৰ অফ স্কুল, কোৱালিটি অফ ইউনিফৰ্ম, তাৰপিছত পাৰ্চেণ্টেজ অফ কোৱালিটি অফ ইউনিফৰ্ম 95.52। গতিকে এই পাৰ্চেণ্টেজটো দেখিছে, এইটো হৈছে ইউনিফৰ্মৰ যিটো কোৱালিটি, মানে 100% নহ'লেও 95.52 হৈছে। ঠিক তেনেকৈ হায়েষ্ট কোনখন জিলাত হৈছে আমি চাওঁ। ইয়াত চালে আমি গম পাম হায়েষ্ট কোনখন জিলাত হৈছে। 98.24 আছে এখন জিলাত, আৰু এইখন হৈছে চৰাইদেউ। চৰাইদেউ জিলাত ইউনিফৰ্মৰ কোৱালিটি 98.24% হৈছে। তাৰপিছত 97% আৰু এখন ডিষ্ট্ৰিক্টত আছে যোৰহাটত 97.35%। 96% আছে গোৱালপাৰাত, তাৰপিছত গোলাঘাটত। আৰু টোটেল গ্ৰেণ্ড টোটেল আমি এভাৰেজটো যদি চাব যাওঁ অল আসামৰ ইউনিফৰ্মৰ কোৱালিটি 90.81%। তো 90.81% স্কুলৰ ইউনিফৰ্ম কোৱালিটি ভাল আছে। গতিকে আমাৰ ইউনিফৰ্ম যিহেতু এটা গুৰুত্বপূৰ্ণ অংশ হয় আমাৰ যিটো শিক্ষা ব্যৱস্থাৰ বৰ্তমান সময়ত, গতিকে ইউনিফৰ্মৰ ডাটাটোৱে বিশেষ গুৰুত্ব লাভ কৰে। নেক্সট আমি অন্যান্য গুৰুত্বপূৰ্ণ ডাটাখিনি চাওঁ। তাৰপিছত ইয়াতে কিছুমান ইম্পৰ্টেণ্ট এচিভমেণ্ট আছে গুণোৎসৱ 2025ত। প্ৰথমতে আছে পাৰ্চেণ্টেজ অফ A+ স্কুল ইনক্ৰিজ টু 40.79% ফ্ৰম 35.75%। তো A+ পোৱা স্কুলৰ সংখ্যা এই 35.75ৰ পৰা 40.79%লৈ ইনক্ৰিজ হ'ল। নেক্সট পাৰ্চেণ্টেজ অফ টোটেল A+ and A grade school increased to 83.58 from 81.81%. তো টোটেল A+ বা A পোৱা স্কুলৰ সংখ্যাও 1.77% বাঢ়িল। নেক্সট পাৰ্চেণ্টেজ অফ C grade school, C grade পোৱা স্কুল ডিক্ৰিজ টু 2.73% from 3.18%। অৰ্থাৎ এইবাৰ গুণোৎসৱত C grade পোৱা স্কুলো 2024 তুলনাত কম হৈছে।
নেক্সট পাৰ্চেণ্টেজ অফ ডি গ্ৰেড স্কুল ডিক্ৰিজ টু 0.67% ফ্ৰম 0.81 ঠিক তেনেকৈ ডি গ্ৰেড পোৱা স্কুলো কমিছে নেক্সট 7846 স্কুল অবটেইন A+ গ্ৰেডেড ইন বথ গুণোৎসৱ 2024-25 এনেকুৱা 7846 খন স্কুল আছে যি 2024-25 দুটা বৰ্ষতে A+ পাবলৈ সক্ষম হৈছে আৰু তাৰে ভিতৰ আৰু এটা ইয়াতে ইম্পৰ্টেন্ট পইণ্ট আছে যে 5226 খন স্কুল যোনে A B C D গ্ৰেড পাইছিলে 2024 কিন্তু এই গোটেইখন স্কুলে 5026 খন স্কুলে এইবাৰ গুণোৎসৱত A+ গ্ৰেড পাইছে আৰু সকলোতকৈ এটো ইম্পৰ্টেন্ট এটা পইণ্ট 2020 খন ডি গ্ৰেড পোৱা স্কুলে গুণোৎসৱ 2024 ডি গ্ৰেড পাইছিল কিন্তু 2025 এওঁলোকে A+ A B C লৈ আপগ্ৰেড হৈছে আৰু percentage of students appearing গুণোৎসৱ 2025 is 98.33 98.33% ল'ৰা ছোৱালীয়ে গুণোৎসৱত পৰীক্ষা দিছে তো এইখিনি আছিল চমুকৈ গুণোৎসৱ 2025 ৰ হাৰমৰ্ম ইয়াতে বহুতখিনি ডাটা আছে যিবোৰ আমি এই ভিডিঅ'টোত চাই পেলাই শেষ কৰিব নোৱাৰো গতিকে আপোনালোকে সমগ্ৰ শিক্ষাৰ ৱেবছাইটত গৈ পেলাই এই ৰিপৰ্টটো পাব তাত আপোনালোকে যিবোৰ ডাটা চাব বিচাৰে চাব পাৰিব তো আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'ত লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি সাবস্ক্ৰাইব কৰা নাই পুনৰ লগ পাম থ্যাংক ইউ